নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ জনাই ষ্টুডিঅত মই ইমদাদ আৰু এটা বিশেষ খবৰ লৈ আহিছো গৰু চুৰ কোন আসলতে এই চৰ্চা চলি আছে এতিয়া গৰু চুৰ কোন আৰু আমি আজি এটা বিশেষ ভাবে আপোনালোকক তথ্য সহকাৰে ডাটা দিন তাৰ পাছত আপোনালোকে জানিব আসলতে কেনে ধৰণে হৰবৰা হৈ আছে আৰু গৰু চুৰ আসলতে কোন কাৰ তত্ত্বাৱধানত গৰু চুৰি কৰি থকা হয় বা গৰু হৰবৰাহ কৰি থকা হয় ৰাজ্যত আৰু কোনে কোনে ইয়াৰ সিন্ডিকেটৰ বিশেষ দায়িত্ব লৈছিল হবিক জনাই গৈছো ইতিমধ্যে এটা বিশেষ খবৰ জনাই গৈছো গৰু চুৰ কোন গৰু হৰবৰাহ কৰা সিন্ডিকেট মাষ্টাৰ কোন এক ডাঙৰ প্ৰশ্ন এতিয়া গৰু চুৰ কোন আৰু গৰু হৰবৰাহ কৰি থকা মাষ্টাৰ মাইণ্ড কোন ৰাজ্যত অব্যাহত গৰু অবৈধ হৰবৰাহ ইতিমধ্যে আপোনালোকে সকলোৱে জানে ৰাজ্যত অব্যাহত আছে গৰু হৰবৰাহ আৰু নিয়মীয়া তালাচীত জব্দ দুখন গৰু ভৰ্তি বাহন নিয়মীয়া যি তালাচী আছিল তাত জব্দ কৰা হৈছে বাহন দুখনৰ পৰা জব্দ 14টা গৰু ইতিমধ্যে গাড়ী দুখনৰ পৰা জব্দ কৰা হৈছে 14টা গৰু বৰপেটা জিয়াৰুল আৰু মফিজ নামৰ দুই ব্যৱসায়ী সহযোগত আব্দুল হাই নাগৰী নামৰ এজন মাফিয়াৰ গো মাফিয়াৰ গোটেই সিন্ডিকেটটো চলাইছিল জালুকবাৰী আৰক্ষী তৎপৰতাত জব্দ 3খনকৈ গৰু ভৰ্তি গাড়ী ইতিমধ্যে বিশেষ খবৰ পুনৰবাৰ কৈছো বিশেষ খবৰটো আপোনালোকক জনাই আছো যেহেতু পুনৰবাৰ কৈছো মহানগৰীত অব্যাহত গৰু অবৈধ হৰবৰাহ কৰি থকা হৈছে আৰু জালুকবাৰী আৰক্ষীত নিয়মীয়া তালাচীত জব্দ দুখন গৰু ভৰ্তি বাহন দুখনৰ পৰা জব্দ 14টা গৰু বৰপেটা জিয়াৰুল আৰু মফিজ নামৰ দুই ব্যৱসায়ী সহযোগত আব্দুল হাই নাগৰী নামৰ মাফিয়াটোৱে চলাই আছিল এই গৰু হৰবৰাহ বজাৰৰ পৰা গৰু ক্ৰয় কৰি যোৰাবাট হৈ মেঘালয়লৈ পঠাই চক্ৰটোৱে আৰু এই বাহনসমূহ জালুকবাৰীৰ পাৰ কৰাই আব্দুল হাই নাগৰীয়ে একোখন গাড়ীৰ পৰা পাৰ কৰোৱাৰ নামত আব্দুলে ব্যৱসায়ীৰ পৰা লয় ন্যূনতম 18,000 পৰা 45,000 টকা পৰ্যন্ত নিজকে মহানগৰ আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াৰ ঘনিষ্ঠ বুলি জাহিৰ কৰে আব্দুলে আৰু পূৰ্বেও গৰু হৰবৰাহত জড়িত হৈ ৰঙাঘৰা আলহী হৈছিল আব্দুল ইতিমধ্যে বিশেষ খবৰটো জনাই আছো গৰু চুৰ কোন আৰু গৰু হৰবৰাহৰ মাষ্টাৰ মাইণ্ড কোন আৰু গৰু এই হৰবৰাহ ক্ষেত্ৰত কোনে আগভাগ লৈছিল ইতিমধ্যে আপোনালোকক জনাই আছো আৰু এই বিশেষ যোন মাষ্টাৰ মাইণ্ড আসলতে মাফিয়া আব্দুল হাই নাগৰীক আসলতে প্ৰশাসনে কি কাৰণে ইমান দিনে নাকি লগাব পৰা নাছিল তেওঁ জেল হাজতলৈ আগত যোৱা হৈছিল এই এনেধৰণৰ কেছত তাৰ পাছতো আজি পৰ্যন্ত কাৰ সাহসত আসলতে এনেধৰণে ব্যৱসায় চলাই আছে বা এই সিন্ডিকেট চলাই আছে গৰুক লৈ ইতিমধ্যে ৰাজ্যত অব্যাহত আছে গৰু চুৰ কোন বা গৰু প্ৰসংগ এই গৰু প্ৰসংগৰ মাজতে গৰু গাড়ী জব্দ কৰা আৰু গৰুৰ সৈতে গৰু গাড়ী লগতে 14টা গৰু জব্দ কৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে ইতিমধ্যে জালুকবাৰী আৰক্ষীৰ তত্ত্বাৱধানত এই গাড়ীকেইখন জব্দ কৰা হয় আৰু পুনৰবাৰ জনাইছো আব্দুল হাই নাগৰী বোলা এই লম্পট যিজন লম্পট তেওঁক আসলতে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষী প্ৰশাসনে আৰু ইয়াৰ বেকত আসলতে কাৰ হাত আছিল ইমান দিনে কেনেধৰণে ব্যৱসায় চলাই আছিল এই সমূহ তথ্য আৰক্ষী তদন্তত পোহৰলৈ আহিব পৰৱৰ্তী পৰ্যায়ত আসলতে আব্দুল হাই নাগৰী নামৰ এই যিটো কুখ্যাত গৰু বেপাৰী এই কুখ্যাত গৰু বেপাৰীটোৰ গোটেই তথ্য ফাদিল কৰিম আমি তাৰ পাছতেই আপোনালোকক পোহৰলৈ আনিম কিমান দিনৰ পৰা কাৰ তত্ত্বাৱধানত কাৰ আশীৰ্বাদ পুষ্ট হৈ তেওঁ এনেধৰণে ব্যৱসায় চলাই আছিল আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণে গৰু চুৰ কৰা হওক গৰু ব্যৱসায় কৰা হওক বা গৰু ৰচিদ আনি এনেধৰণে গৰু সৰবৰাহ কৰাৰ ক্ষেত্ৰত বিভিন্ন নিয়ম বান্ধিছিল চৰকাৰে আৰু যেহেতু গৰুৰ এনেধৰণৰ সৰবৰাহ ক্ষেত্ৰত বন্ধ আছে বুলি যিমান দূৰ জানো ৰাজ্যত বন্ধ আছে বুলি আপোনালোক সকলোৱে জানে তাৰ পাছতো কাৰোবাৰ আশীৰ্বাদ পুষ্ট হৈ এনেধৰণৰ ব্যৱসায় কৰি আছিল কাৰ আশীৰ্বাদ পাই তেওঁ এনেধৰণৰ কাম কৰিছিল আমি পৰৱৰ্তী প্ৰতিবেদনত নামসহ প্ৰকাশ কৰিম কোন বিধায়ক মন্ত্ৰী বা কোন উচ্চপদস্থ বিষয়া এই চক্ৰটোৰ সৈতে জড়িত আছিল আমি তদন্ত কৰিম আৰু তদন্ত আমাৰ নিজাববীয়া 24 লাইভৰ তদন্তৰ পাছত বা সহযোগী তদন্তৰ পাছত আমি পোহৰলৈ আনিবলৈ চেষ্টা কৰিম আৰু ৰাইজক আমি অৱগত কৰাম আৰু এয়া ভিজুৱেল দেখি আছে গৰু চুৰৰ আসলতে কেনেধৰণৰ গাড়ীকেইখন দেখি আছে প্ৰত্যেকখন গাড়ীতেই আসলতে গৰু ভৰ্তি আছিল এই কাম আসলতে এতিয়া নহয় বহুদিনৰ আগৰ পৰা এনেধৰণে গৰু সৰবৰাহ কৰি থকা হৈছিল আৰু গৰু সৰবৰাহ কৰি থকাৰ পাছত আজি পৰ্যন্ত কিন্তু তেনেধৰণে বহুতো লক্ষ লক্ষ কোটি কোটি টকাৰ ব্যৱসায় ইতিমধ্যে কৰিলে কিন্তু
যি প্ৰশাসন আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি যাব নোৱাৰিলে যোৱাকালি ৰাতি আৰু তাৰ পাছতে 3খন গাড়ী ধৰা পৰে পৰৱৰ্তী পৰ্যায়ত এইসকল গৰু যি ব্যৱসায় কৰি আছে সৰবৰাহ কৰি আছে তেওঁলোকৰ ওপৰত কেনেধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু প্ৰতিটো প্ৰতিবেদন আকাৰে আপোনালোকৰ আগলৈ লৈ আহিম কেনেধৰণে তেওঁলোকক শাস্তি বিহা হৈছে আৰু কোন কোন বেকত কাৰ আশীৰ্বাদ পুষ্ট হয় কোন উচ্চ আৰক্ষী বিষয়াৰ আশীৰ্বাদ পুষ্ট হয় কোন বিধায়ক মন্ত্ৰী আশীৰ্বাদ পুষ্ট হয় এই ব্যৱসায় সৰবৰাহ কৰি আছিল গৰু সৰবৰাহ কৰি আছিল তাৰ সমূহ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম গৰু আছে গৰু আছে গৰু আছে কি গৰু কপা আহিছে ইয়াৰ পৰা জেগাটোৰ নাম ক জাগা গড়পটাৰ পৰা কোনে আনিছে মালিক কোন মালিকৰ নাম গম নাপাওঁ অটল এবাৰ হেৰি কোন এই কি কয় মই ইয়াত যাইছোঁ চানো কোন গৰু আছে গৰু আছে কি গৰু কপা আহিছে ইয়াৰ পৰা জেগাটোৰ নাম ক জাগা গড়পটাৰ পৰা কোনে আনিছে মালিক কোন মালিকৰ নাম গম নাপাওঁ অটল এবাৰ হেৰি কোন এই কি কয় মই ইয়াত যাইছোঁ চানো কোন